অহা 30 তাৰিখে মই সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা অৱসৰ গ্ৰহণ কৰি আছোঁ। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 30 তাৰিখে আমি সাধাৰণ সভাৰ জৰিয়তে মই অৱসৰ গ্ৰহণ কৰিম, কাৰণ আমাৰ সংবিধান মতে বয়সৰ এটা সীমা নিৰ্ধাৰণ কৰা থাকে। গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানক সন্মান জনাই আৰু যিহেতু মোৰো এটা দীৰ্ঘম্যাদী সংখ্যালঘু ৰাইজক সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত এটা ৰণকৌশল তৈয়াৰ কৰিব লাগিব। গতিকে সেই ক্ষেত্ৰত মই নিশ্চিতভাৱে 30 তাৰিখে অৱসৰ গ্ৰহণ কৰিম আৰু এই ক্ষেত্ৰত মই অসমৰ সংখ্যালঘু ৰাইজ, বুদ্ধিজীৱী, সাংবাদিক মহল সকলোৰে পৰামৰ্শ বিচাৰিছোঁ। ইতিমধ্যে দেখিছোঁ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কথা বাৰ্তা ওলাই আছে যে ৰাজনীতিত যোগদান কৰিম নে নকৰিম, এই কথা বাৰ্তাবিলাক লৈ ওলাই আছে। গতিকে এই কথা বাৰ্তাবিলাক মই আলোচনা কৰি আছোঁ। মোৰ শুভাকাংক্ষী, মোৰ পৰিয়াল, মোৰ আমচুৰ পৰিয়াল বা অসমৰ সংবাদ জগত, অসমৰ বুদ্ধিজীৱী মহল সকলোৰ লগত মই আলোচনা কৰি আছোঁ যে অসমৰ সংখ্যালঘুসকল আটাইতকৈ নিষ্পেষিত আৰু নিৰ্যাতিত আজি শৈক্ষিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, প্ৰতিটো ক্ষেত্ৰতে আজি সংখ্যালঘুসকল নিৰ্যাতিত হৈ আছে। গতিকে এই সকলো সমস্যা আমি ৰাজপথত দাঙি ধৰিছিলোঁ। গতিকে এই সকলো সমস্যাবিলাক আমি কেনেকৈ আকৌ ৰাজনৈতিকভাৱে সমাধান কৰিব পৰা যায় বা ৰাজনৈতিকভাৱে কথা বাৰ্তাবিলাক কেনেকৈ লৈ যাব পৰা যায়, এই কথাবিলাক আমি সংখ্যালঘু ৰাইজৰ লগত সমস্যাবিলাক সমাধান কৰিব পৰা যায়, এই কথা বাৰ্তাবিলাক আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু তাৰ কাৰণে মই অসমৰ ৰাইজৰ পৰামৰ্শ বিচাৰিছোঁ যে অহা দিনবিলাকত 30 তাৰিখৰ পিছত মই কি কৰিলে, ৰাজনীতি কৰিলে বা অন্য কিবা কৰিলে মই সংখ্যালঘু ৰাইজৰ এই সমস্যাখিনি বলিষ্ঠভাৱে অসমৰ ভূমিত উত্থাপন কৰি অসম আৰু অসমীয়াৰ লগতে সংখ্যালঘু জাতিটোক আগুৱাই লৈ যাব পাৰিম।